নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন। মোৰ শ্ৰদ্ধাৰ ৰঙালী বিহু উপলক্ষে সকলোকে হিয়া ভৰা মৰম আৰু ভাল পোৱা যাচিলোঁ। আৰু সকলো ভালে কুশলে থাকক, হাঁহি থাকক, সুস্থ থাকক আৰু সবল হৈ থাকক। মই ভিডিঅ'টো কি কাৰণে দিছোঁ আপোনালোকক মই দেখাই দিওঁ ভিডিঅ'টো কি কাৰণে দিছোঁ। মই কেইদিনমানৰ আগত আপোনালোকক এটা ভিডিঅ' দিছিলোঁ আমাৰ জলকীয়া বাৰীডৰা, দেখিছেনে বাৰু? কেনেকুৱা ধুনীয়াকৈ লাগিছিলে দলফলকৈ। আৰু আমাৰ ঘৰৰ ওচৰৰ মানুহৰ ছাগলী আহি গোটেই পাতকেইটা টকালি দিলে, খাই দিলে। আৰু শেষত জলকীয়াকেইটাহে থাকিলে। আৰু জলকীয়াকেইটা সোৱাদ হ'বনে বাৰু ৰাইজ? কমেণ্ট কৰি জনাবচোন। দেখিছেনে ইমান ধুনীয়া খেতিডৰা টকালি পেলাইছে, চাওকচোন বাৰু। আৰু কাষে কাষে আপোনাৰ মিৰি মাহৰ গছ দিছিলোঁ, মিৰি মাহ ডালি। আৰু এই পাতটো আপোনাৰ কৈছিলোঁ যেন মই জণ্ডিছৰ কাৰণে আপোনাৰ খুব উপকাৰী দৰৱ এটা, মিৰি মাহৰ গছটো, সেইটো কাৰণে ৰুইছিলোঁ। আমাৰ ঘৰৰ কাষত ওচৰত থকা মানুহবিলাকৰ বেমাৰ ব্যাধি হ'লে যাতে ইয়াৰ পৰাই ঔষধ নিয়ে। আৰু বাৰিষা কালতো জলকীয়া বস্তুবিলাকৰ বহুত দাম হয়, সেইকাৰণে জলকীয়াবিলাক ৰুইছিলোঁ। বেঙেনা বিলাহী ৰুইছিলোঁ। আৰু ওচৰৰ মানুহক সদায় কওঁ যে গৰু ছাগলীকেইটা আপোনালোকৰ বান্ধি থ'ব, আৰু নোৱাৰিলে কিবা বেছি দিয়ক, পুহি লাভ নাই। দেখিছেনে খেতিডৰা? কি ক'ব মানুহবিলাকক, কি ক'ম আপোনালোকে কওকচোন বাৰু। কমেণ্ট কৰি মানুহবিলাকক কি গালি পাৰিব আপোনালোকে। আৰু দেখিছেনে বোলে এইটো বোলে জেওৰা জপনা নাইকিয়া, বোলে ছাগলী আহি খাইছে, তেতিয়াও মানুহক ছাগলী গাতেই দুখ বাৰু। এতিয়াতো জেওৰা জপনা চাৰিওফালে হদ মাৰি দিছোঁ, দেখিছেনে বাৰু? হদৰ ফাঁকেদি আহি জেওৰা চেওৰা ভাঙি পেলাই, মানুহে ভাঙি পেলাই বাটটো দেখুৱাইছে। তাৰপিছত গৰু ছাগলী আহিছে, গৰু ছাগলী আহি খাইছে। আৰু গম পাইছেনে আজিকালি হাজিৰা কিমান? এজন মানুহে কাম কৰি আছে, এইজন মানুহে আমাৰ ঘৰত কাম কৰে, জলকীয়া পুলি, বেঙেনা পুলি চাফ চিকুণ। আৰু লগতে মই কৰিছোঁ দেই, মই মানে ভেট চেটবিলাক কোনফালে মানুহে অহা যোৱা কৰি ভাঙি থৈছিলে, সেই ভেটবিলাক বান্ধিলোঁ। আৰু বান্ধি কৰি হৈ পেলাই কৰিছোঁ। আৰু এইখিনি জলকীয়া পুলি চাওক কেনেকৈ টকালি পেলাইছে, মনটো একদম ভাঙি পৰিছে। কেনেকৈ ওচৰৰ মানুহক বাৰু দুই এটা খুজিলে দিব পাৰি বাৰু ভাত খোৱা টাইমত, ৰাইজসকল চাওক। আৰু আমাৰ গাঁৱৰ মানুহ, ঘৰৰ ওচৰৰ মানুহে উন্নতি দেখিব নোৱাৰে, আৰু নিজেও নকৰে, লোককো হ'ব নিদিয়ে। কথাটো কি বাৰু? ধৰ্মশাস্ত্ৰবিলাকত লিখা আছে যে জ্ঞান লোৱা, অহিংসাই পৰম ধৰ্ম। আৰু হিংসাই কৰি থাকে, বুজি নাপায়নে মানুহ হয়, জীৱশ্ৰেষ্ঠ মানুহ হয়। ৰাইজসকল দেখিছেনে আমাৰ খেতিডৰা কি হৈ গ'ল? আৰু আমি দিন হাজিৰা কৰা মানুহে ঘপককৈ কিনিব নোৱাৰোঁ। আৰু আজিকালি যিহেতুকে বস্তুবিলাক সাৰ দিয়া, গতিকে ইমান দাম, 1 কেজি 100 টকা, কিনিবও নোৱাৰোঁ। আৰু কৰি খাবও নিদিয়ে ৰাইজসকল, আমাৰ ঘৰৰ ওচৰৰ মানুহে, গাঁৱৰ মানুহে। আৰু লোকৰ উন্নতিও দেখিব নোৱাৰে, বুজি পাইছেনে বাৰু? কি কৰা যায়? সিহঁতক কেনেকৈ বুজাম, কি ধৰণে বুজাম? শিক্ষাবিলাক নলয়, জ্ঞানবিলাক নলয়। আৰু এইটো জ্ঞান ল'ব, কাৰ ঘৈণীয়েক কোন পলাই গ'ল, কোনে হাগিলে, কোন কেনেকৈ পলাই গ'ল, কোনে কি কৰি কাপোৰযোৰ পিন্ধিছে, কোনে কি খাই আছে, আজি ইহঁতৰ ঘৰত কি লাগিল, কাণটো কিন্তু আগতেই লাগিব। এইটো কথা মনত ৰাখিব ৰাইজসকল। মই বুজি নাপাওঁ, আপোনালোকে কমেণ্ট কৰি জনাওক কি হ'ব আমাৰ গাঁৱৰ মানুহ। ধন্যবাদ। জয় অসম। সদায় হাঁহি থাকক, সুস্থ থাকক। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ কমেণ্ট এটা জনাব। আৰু আপোনালোকে কমেণ্ট দিলেহে মোৰ ভাল লাগে বনাই, ভাল বেয়াৰ ভিতৰত ভাল হওক বা বেয়াই হওক, ভিডিঅ'বিলাক বনায়ো ভাল লাগে দিয়ক, আপোনালোকে যদি সহায় যোগিতা নকৰে। ধন্যবাদ।